নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। বহুতে মোলৈ কমেণ্ট কৰিছে যে ADR 3.0 ভেকেঞ্চিখিনি কেতিয়া আহিব বা কি কথা বা আহিব নে নাহে এনেকুৱা ধৰণৰ বহুতে কমেণ্ট কৰি আছে। চ' মই সম্পূৰ্ণ ডিটেইলছখিনি এই ভিডিঅ' যোগে আপোনালোকক ক্লিয়াৰ কৰি দিয়া হ'ব। ADR 3.0 কেতিয়াৰ ওপৰত আহিব, বিগ আপডেট, গ্ৰেড 3 গ্ৰেড 4 আপোনালোকে নিশ্চয় গম পায় ADR গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। চ' আপোনালোকক ভিডিঅ'টো ডিটেইলছ জনাই দিয়া হ'ব। চ' আজি যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'ব। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। চ' আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক জনাইছিলোঁ ADR ভেকেঞ্চিসমূহ আহিব নাহে তাৰ লগত বহুতে কমেণ্ট কৰি থাকে। মই পোনপ্ৰথমে আপোনালোকক জনাই দিব বিচাৰিছোঁ ADR 3.0 ভেকেঞ্চিখিনি 100% আহিব। কেতিয়া আহিব, লগতে কিয় অহা নাই বৰ্তমানলৈকে সেইখিনি কথা জানিম। চ' ভিডিঅ'টো শেষলৈ চালে আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। এতিয়া আহিলোঁ ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR কাৰণে প্ৰিপেৰেশ্যন কৰি আছে বা পঢ়া শুনা কৰিম বুলি ভাবি আছে, তেন্তে আপোনালোকে এতিয়াৰ পৰাই পঢ়া শুনা কৰিব লাগিব। তেতিয়াহে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব। কাৰণ ADR যিটো কম্পিটিশ্যন এটা বহুত এটা টাফ কম্পিটিশ্যন হৈছে। তাৰ বাবে আমাৰ টীমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে ADR 3.0 কাৰণে 2026-27 বৰ্ষৰ ওপৰত ভিত্তি কৰি গ্ৰেড 3 গ্ৰেড 4 এটা ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। চ' কোৰ্চৰ ডিটেইলছৰ জনাৰ আগতে মই আপোনালোকক দুটা কথা জনাই দিব বিচাৰিছোঁ। এই কোৰ্চটো যে আপোনালোকে বাই কৰি লৈ পঢ়ে, বেলেগ কোনো বুক পঢ়া, বেলেগ কোনো কোৰ্চ কৰা, কিবা কৰা দৰকাৰ নাথাকে। কাৰণ ইয়াত সকলোখিনি আপোনালোকৰ টপিক হয়, সকলো অল ছাবজেক্ট হওক বা টেষ্ট পেপাৰ হওক বা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ হওক, সকলোখিনি আপোনালোকে ইনক্লুডিং আছে। যদি আপোনালোকে বিচাৰে যিখন চিলেবাছকেইখন যদি আপোনালোকক প্ৰয়োজন হয়, তেনে আপোনালোকৰ চিলেবাছকেইখনো প্ৰভাইড কৰি দিয়া হ'ব। চ' এইটো হৈছে প্ৰথম কথা। ছেকেণ্ড কথা হৈছে এই কোৰ্চটোত বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে। চ' সোনকালে গৈ বাই কৰি লওক, যাতে আপোনালোকৰ অফাৰটো শেষ হৈ নাযায়। অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। আৰু এতিয়া থাৰ্ড কথাটো, এই কোৰ্চটো আপোনালোকে কেনেকৈ বাই কৰিব পাৰিব। এই কোৰ্চটো বাই কৰিব আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত ধুনীয়াকৈ দেখিবই পাৰিছে, 9707829180। তাত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল, তাৰপিছত আপোনালোকে বাই কৰি ল'ব পাৰিব। এতিয়া আহিলোঁ এই কোৰ্চটো আণ্ডাৰত আপোনালোকে কি লাভ কৰিব। এই কোৰ্চটো আণ্ডাৰত আপোনালোকে বিশেষকৈ লাভ কৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ এই কোৰ্চটো আণ্ডাৰত আপোনালোকে লাভ কৰিব পাৰিব। তাৰপৰা আছামিছ আৰু ইংলিছ মিডিয়াম দুইটা মিডিয়ামতে আপোনালোকে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানকেইটা ছাবজেক্ট আছে গোটেইকেইটা ছাবজেক্টৰ যিমানখিনি টপিক আছে সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স, ৰিজনিং, ইংলিছ গ্ৰামাৰ, এইখিনি আপোনালোকে ছাবজেক্ট ইয়াত লাভ কৰিব পাৰিব। আৰু যেতিয়া আপোনালোকে কোৰ্চটো পঢ়াৰ পিছতো আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' নিজকে পৰীক্ষা কৰি চাব বুলি ইয়াত আপোনালোকে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব, লগতে এনচাৰ শ্বীটটো থাকিবই। তাৰপিছত আপোনালোকে লাভ কৰিব প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ। আপোনালোকে যিবিলাক আগতে এক্সাম হৈ গ'ল তাৰ সেই এক্সামবিলাকৰ কুৱেশ্যন পেপাৰখিনিৰ লগতে এনচাৰ শ্বীটো ইয়াতে লাভ কৰিব পাৰিব। এই গোটেইখিনি আপোনালোকে লাভ কৰিব পাৰিব মাত্ৰ 499 ৰুপিছত। বৰ্তমান আপোনালোকে 50% অফাৰ দি থকা হৈছে বাবে 499 ৰুপিছত লাভ কৰিব পাৰিব, যিহেতু ইয়াৰ অৰিজিনেল প্ৰাইচ 999 হয়। আৰু এইটোতো আপোনালোকে এনি কম্পিটিটিভ এক্সামৰ কাৰণেও পঢ়িব পাৰিব, আৰু লগতে আছাম পুলিচৰ কাৰণেও পঢ়িব পাৰিব, লগতে ADR কাৰণেতো 83 কাৰণেতো বেষ্ট হয়। চ' মই ডিটেইলছখিনি জনাই দিলোঁ। চ' যদি বাই কৰিব বিচাৰে আমাৰ হোৱাটছআপ নম্বৰটো স্ক্ৰীনতো দেখিব পাৰিছে, 9707829180। তাত আপোনালোকে জাষ্ট হোৱাটছআপত মেছেজ কৰিলেও তাৰপিছত আপোনালোকে বাই কৰি ল'ব পাৰিব এই কোৰ্চটো। ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিলে। চ' এটা বহুত ভাল কৰিছোঁ, ওৱান অফ দ্য বেষ্ট কোৰ্চ। চ' ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। আৰু এই কোৰ্চটোৰ কথা মই আকৌ এবাৰ জনাই দিছোঁ, এই কোৰ্চটোত সম্পূৰ্ণ চিলেবাছ কভাৰ কৰি বনোৱা হৈছে, একো এটা টপিক বাদ দিয়া হোৱা নাই। আৰু যিমানখিনি টপিক আছে গোটেইখিনি টপিক ইনক্লুডিং কৰা হৈছে। আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কথাটো বৰ্তমান যিবিলাক গভৰ্ণমেণ্টৰ স্কিম আছে তাৰ পৰ্যন্ত এড কৰা হৈছে। চ' আপোনালোকে কোনো ডাউট কৰা কিবা কৰা দৰকাৰ নাই, সকলোখিনি আপোনালোকে ছাবজেক্ট পাব, সকলোখিনি কোৰ্চ পাব। চ' আপোনালোকে এবাৰ নিজে পঢ়ি চালে গম পাব যে এইটো এটা কিমান বেষ্ট হয়, ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। চ' বাই কৰিবতো হোৱাটছআপ নম্বৰটো আপোনালোকে স্ক্ৰীনত দেখিব পাৰিলে, সেই হোৱাটছআপ নম্বৰত আপোনালোকে মেছেজ কৰিলে হ'ল। চ' আপোনালোকে তেতিয়া বাই কৰি ল'ব পাৰিব এই কোৰ্চটো। আৰু 50% বৰ্তমান অফাৰ দি থকা হৈছে। চ' অফাৰটো গ্ৰহণ কৰি আপোনালোকে সোনকালে বাই কৰি লওক, যাতে আপোনালোকৰ অফাৰটো শেষ হৈ নাযায়। অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' এতিয়া মই আহিলোঁ ভেকেঞ্চিখিনি কথালৈ। এই ভেকেঞ্চিখিনি বা আপোনালোকে মই নিশ্চয় থাম্বনেইলত লগাইছে কেতিয়া আহিব বুলি ADR 3.0 ভেকেঞ্চি। আৰু যদি আপোনালোকৰ কেতিয়া আহিব, লগতে যদি অহা নাই কিয় অহা নাই বা কেতিয়া আহিব পাৰে, এইটো সম্পূৰ্ণ তথ্য সহকাৰে মই আপোনালোকক জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। পোনপ্ৰথমে যিটো ADR 3.0 ভেকেঞ্চি হয় তাৰ কথা মই ডিটেইলছত জনাই দিব বিচাৰিছোঁ। ADR 3.0 হয় কি? ADR 3.0 বা ADR হৈছে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, যিটো এটা প্ৰত্যক্ষ নিযুক্তি হয়। তাৰ আণ্ডাৰত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিক্ৰুইটমেণ্ট হয়। আৰু তাৰ চিলেকশ্যন প্ৰচেছটো হৈছে এটা হৈছে ৰিটেন এক্সাম। তাৰপিছত আপোনালোকে যে পাছ কৰিব, তাৰপিছত আপোনালোকৰ গ্ৰেড 3 ক্ষেত্ৰত স্কিল টেষ্ট হ'ব, আৰু গ্ৰেড 4 ক্ষেত্ৰত অনলি ভাইভা টেষ্ট হ'ব, প্ৰশ্ন সুধিব, যিটো পাৰ্চনেল ইণ্টাৰভিউ বুলি কোৱা হয়। তাৰ মাধ্যমেৰে আপোনালোকক চিলেকশ্যন কৰা হয়। এতিয়া আহিলোঁ ADR
3.0 ভেকেঞ্চিসমূহ কেতিয়া আহিব বা আহিবনে নাই এতিয়া যে ক'ব যে ADA 3.0 ভেকেঞ্চিখিনি আপোনালোকৰ 100% আহিব এতিয়া হলো কেতিয়া আহিব আৰু কিয় অহা নাই যদি অহা নাই আহিব কিয় অহা নাই তে মেইন কথা হৈছে ADA 3.0 ভেকেঞ্চিখিনি বৰ্তমান আপোনালোকে গম পায় CM ছাৰে কেইদিনমান আগত বা কিমান মানৰ আগতে ঘোষণা কৰিছিল যে ADA 2.0 যিখিনি ৰিক্ৰুটমেণ্ট চলি আছে সেইখিনি আপোনালোকৰ এপইণ্টমেণ্টখিনি দি হোৱাৰ পাছতে ADA 3.0 খিনিৰ কাৰণে নতুন ভেকেঞ্চি ৰিলিজ কৰি দিম বুলি তাত কিছুমান মাহৰ কথা উল্লেখ কৰিছিলে যে ADA 2.0 ৰিক্ৰুটমেণ্টখিনি আপোনালোকৰ এপইণ্টমেণ্টসমূহ অক্টোবৰ মাহৰ 10 তাৰিখে দিয়া হ'ব আৰু ইয়াৰ ADA 3.0 আপোনালোকৰ নতুন যিখিনি ভেকেঞ্চি সেইখিনি নৱেম্বৰ মাহত বা ডিসেম্বৰ মাহত বা জানুৱাৰী মাহত এই 3 মাহৰ ভিতৰত আপোনালোকৰ ওলাই দিয়া হ'ব বুলি কৈছিল সো সেই হিচাপত যে আপোনালোকে ক'বলৈ যায় বৰ্তমানলৈকে ADA 3.0 ভেকেঞ্চিখিনি নহা মেইন কাৰণ আছে এইটো কাৰণ ADA 2.0 ৰিক্ৰুটমেণ্টখিনি এপইণ্টমেণ্ট দি হোৱা নাই সো আপোনালোকে ফৰ এক্সাম্পল এতিয়া আপোনালোকে আসাম পুলিচতে দেখিলে আসাম পুলিচৰ যেতিয়া এপইণ্টমেণ্টখিনি দি হ'ল লগালগ আপোনালোকৰ নতুন ভেকেঞ্চি আহি গ'ল সো তেনেদৰে ADA 2.0 ক্ষেত্ৰতো যেতিয়া 3.0 ক্ষেত্ৰতো ADA 2.0 ভেকেঞ্চিখিনি নতুন মানে এপইণ্টমেণ্ট দি দিব তাৰ পিছতে ভেকেঞ্চিখিনি গুচি আহিব সো এতিয়া ADA 2.0 এপইণ্টমেণ্টখিনি জানুৱাৰী মাহৰ 10 তাৰিখ আৰু জানুৱাৰী মাহৰ 9 তাৰিখে দিবলৈ গৈ আছে সো তাৰ ওপৰত আপোনালোকে ভিত্তি কৰি এটা ক'ব পাৰে যে ADA 3.0 ৰিক্ৰুটমেণ্টৰ এপইণ্টমেণ্ট নতুন যিখিনি ভেকেঞ্চি ADA 3.0 সেইখিনি আপোনালোকৰ জানুৱাৰী মাহৰ শেষৰ সপ্তাহ নাইবা ফেব্ৰুৱাৰী মাহত 100% সম্ভাৱনা আছে সো সেই হিচাপত আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনা কৰিব লাগিব তেতিয়া আপোনালোকে সিলেকশন লাভ কৰিব পাৰিব কিয়নো বহুত এটা টাফ কম্পিটিশন সো এই কম্পিটিশন লগত আপোনালোকে টক্কৰ দিব হলে আপোনালোকে পঢ়া শুনা সমূহ এতিয়াৰ পৰা কৰিলেহে আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব তাৰ বাবে আমাৰ টিমৰ তৰফৰ পৰা যেটো কোৰ্স প্ৰস্তুত কৰা আছে সেই কোৰ্সটো আপোনালোকে বাই কৰিলে পঢ়া শুনা স্টাৰ্ট কৰিব পাৰে কিয়নো সেই কোৰ্সটোত আপোনালোকে সকলোখিনি সাবজেক্ট হয় অল টপিক হয় সকলোখিনি ইনক্লুডিং আছে আৰু এই কোৰ্সটো বাই কৰাৰ পিছত বেলেগ কোনো কোৰ্স কৰা বেলেগ কোনো বুক পঢ়া দৰকাৰ নাই কাৰণ এই সকলোখিনি আপোনালোকে কোৰ্সৰ সকলোখিনি সাবজেক্টৰ পৰা সকলোখিনি টপিকৰ পৰা ইনক্লুডিং লাভ কৰিব পাৰিব প্ৰিভিয়াছ ইয়েৰ কোৱেশ্চন পেপাৰৰ পৰা মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ বা অল সাবজেক্ট কভাৰৰ পৰা প্লাস কোৱেশ্চন এনসাৰ পৰা সকলোখিনি লাভ কৰিব বাই কৰিবে WhatsApp নম্বৰ স্ক্ৰিনত দেখি পাইছে তাত মেছেজ কৰিলে হৈ